নলবাৰী বনগাঁৱত বাৰ্ষিক ৰাজহুৱা হোমযজ্ঞ অনুষ্ঠান। বনগাঁও মণ্ডল চুবুৰী গোপাল গোসাঁইঘৰ প্ৰাংগণত দুদিনীয়াকৈ বাৰ্ষিক ৰাজহুৱা হোমযজ্ঞ আৰম্ভ হৈছে। ৫ আৰু ৬ মাঘত দুদিনীয়াকৈ আয়োজন কৰা ৰাজহুৱা হোমযজ্ঞখনৰ প্ৰথম দিনত ধৰ্মধ্বজা উত্তোলন, বৃক্ষৰোপণ, চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে ভাগৱত ভ্ৰমণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰবিবাৰে তথা অন্তিম দিনা পূৰ্বপুৰুষসকলৰ পবিত্ৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, হোমযজ্ঞ, পূৰ্ণাহুতি, নিৰ্মালী প্ৰদান আৰু প্ৰসাদ বিতৰণ কৰা হয়। সন্ধিয়া বন্তি প্ৰজ্বলন লগতে নাগাৰা নাম প্ৰদৰ্শন কৰিব দৰং চিপাঝাৰৰ প্ৰিয়ংকা শইকীয়া আৰু নলবাৰী ঘগ্ৰাপাৰৰ অনামিকা দাসে। নাগাৰা নাম উদ্বোধন কৰিব পকোৱা জিলা পৰিষদৰ সদস্য পবিত্ৰ কুমাৰ ডেকাই। আমি সৰুকালৰ পৰাই অৰ্থাৎ 20-30 বছৰ ধৰি আমাৰ ইয়াতে বনগাঁও আমাৰ মণ্ডল চুবুৰীত আমি এই অনুষ্ঠানটো আমি ইয়াত এনেকৈ চলাই আহিছোঁ আৰু এইটো আমি পৰম্পৰাগত ৰক্ষা কৰি আমি এনেকুৱা প্ৰতি বছৰে মাঘ মাহত এনেকুৱা বাৰ্ষিক ৰাজহুৱা হোমযজ্ঞ অনুষ্ঠান হিচাপে আমি পালন কৰি আহিছোঁ আৰু আমি দুদিনীয়া কাৰ্যসূচী লৈ পেলাই এই অনুষ্ঠানটো আমি অনুষ্ঠিত কৰোঁ। আৰু যোৱাকালি আমাৰ ইয়াত ভাৱৰীয়া প্ৰদৰ্শন হৈছিলে। আজি ৰাতিপুৱাৰ পৰা ইয়াতে আমাৰ বিষ্ণু পাঠ, বিষ্ণু হোম এনেকুৱা আমাৰ চলি আছে। এতিয়া আমি অকণমান পিছত আমাৰ এনেকুৱা পুষ্পাঞ্জলি প্ৰদান কৰিব আৰু লগতে ভোগ বিতৰণ কৰিব আৰু ইয়াত বিভিন্ন ধৰণৰ ৰাইজে আমাৰ ইয়াত আহি পেলাই তেওঁলোকৰ ভোগ গ্ৰহণ কৰে বা এনেকুৱা পুষ্পাঞ্জলি লয় আৰু গধূলি আমাৰ ইয়াতে বন্তি প্ৰজ্বলন কাৰ্যসূচী কৰিব আৰু আমি আমাৰ বহুতো সামাজিক ব্যক্তিক বা আমাৰ এই অনুষ্ঠানৰ লগত জড়িত আৰু অন্য অনুষ্ঠানৰ লগত জড়িত ব্যক্তিক আমি ইয়াত মাতিছোঁ বন্তি প্ৰজ্বলনৰ উদ্দেশ্যে। আৰু দ্বিতীয়তে বন্তি প্ৰজ্বলন কৰাৰ পিছতে আমাৰ ইয়াতে নাগাৰা নাম প্ৰদৰ্শন কৰিব আৰু নাগাৰা নাম প্ৰদৰ্শন কৰিব শ্ৰীযুতা প্ৰিয়ংকা শইকীয়া আৰু শ্ৰীযুতা অনামিকা দাসে আৰু তাৰ পিছতে আকৌ আমি প্ৰসাদ বিতৰণ কৰিব ৰাতি নাম শেষ হোৱাৰ পিছত আৰু এইখিনি কাৰ্যসূচী কৰি পেলাই আমি আমাৰ এই ৰাজহুৱা হোমযজ্ঞ অনুষ্ঠানৰ আমি সমাপ্ত কৰিম। ব্যুৰ' ৰিপৰ্ট DA 365।